বেগখিনি আমি হিচাপ কৰি লৈছোঁ 24 বেগমান হ'ব আৰু জানিব পাৰোঁ যে এইটো সন্দেহ হয় 2 নম্বৰে এইটো চাউল মানে চৰকাৰী চাউল হয় আমি সন্দেহ হৈছোঁ আমি বৰপেটাৰ পৰা সিহঁতে মানে গোৱালপাৰালৈ লৈ যাব এনেকৈ চেষ্টা কৰি আছিল আমি পেট্ৰলিং দিয়াৰ টাইমত আমি হাতলতে ধৰিবলৈ সক্ষম হওঁ মহৰ গাড়ী চলোৱা এজন মানুহ আছে নামটো আমি পৰিচয় লৈ আছোঁ এড্ৰেছ লৈ আছোঁ আৰু যিজনে সেই 2 নম্বৰ ব্যৱসায়টো কৰিছে তাৰো আমি সোধা পোছা কৰি অব্যাহত ৰাখিছোঁ আৰু আইনগত ব্যৱস্থা ল'বৰ কাৰণে যন্ত্ৰমান ৰাখিছোঁ নিশ্চয় থাকিব আৰু ৰাইজৰ কাৰণে বাৰু যিহেতু মই চৰকাৰী মানুহ হয় চৰকাৰী মানুহ হয় যদি আমি এই চৰকাৰী মানে বেআইনী কাম কৰি আছে চৰকাৰক ঠগি মেলি আত্মসাৎ কৰি আছে নিশ্চয় আইনগত ব্যৱস্থা ল'বই লাগিব যিহেতু চৰকাৰী মই মানুহ মোক চৰকাৰেতো বিশ্বাস কৰি কিনি যিহেতু আৰক্ষী উপপদেশ হিচাপে আমাক আছোঁ আমি গতিকে এইটো আইনগত ব্যৱস্থা ল'বই লাগিব আমি 11:50 মানত ধৰিছোঁ ইমান ৰাতি চাউল মানে আমাৰ সন্দেহ হোৱাত আমি ৰখাইছিলোঁ তেনেতে আমি দেখা পালোঁ যে এইটো চাউলটো চৰকাৰী চাউল আত্মসাৎ কৰি বিক্ৰী কৰিবলৈ চেষ্টা কৰি লৈ গৈ আছিলে গোৱালপাৰা দিশে আমাৰ সীমাটো পাৰ হ'ব নোৱাৰিলে বাৰু আমি বাঘমাৰাত এইটো কি ফকীৰপাৰা না ফকীৰপাৰাত ধৰিবলৈ সক্ষম হওঁ এই বাঘমাৰা হৈ কিনি গোৱালপাৰা পঞ্চায়ত দিলে হয় তেনেতে আমি হাতলতে ধৰিলোঁ অৱস্থাটো আমি এতিয়া চোৱা নাই কিমানটা আছে কিন্তু বহুতখিনি আছে পৰিমাণ হিচাপ কৰিব লাগিব এতিয়া আমি পেট্ৰলিং দি আছিলোঁ ফকীৰপাৰাৰ পৰা এই বোলে একবাৰ কয় বৰপেটা একবাৰ কয় গোৱালপাৰা মানে ঘটনা হ'ল বৰপেটাৰ মানে চৰকাৰী চাউল বুলি আমি অনুমান সন্দেহ কৰিছোঁ সিহঁতে মানে বৰপেটাৰ পৰা বেলেগ ডিষ্ট্ৰিক্টলৈ লৈ গৈছে চাউলৰ গৰাকী এতিয়ালৈ গম পোৱা নাই এতিয়া মানে আমি ধৰিবলৈ সক্ষম হৈছোঁ এই যিজন মানে পঠাইছে যাক মানে চোৰাংকৈ লৈ যাব দিছে সেই মানুহটোক আমি নাম চাম সুধি আছোঁ এতিয়া সি লৈ গৈছে ভালকৈ আমি তদন্ত কৰি চাই ল'ম মহৰ গাড়ী এক গাড়ী ৰাতি আমি কমচে কম এতিয়া 11:55 মানত হ'ব